Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম এটা ইম্পৰ্টেন্ট টপিক হায়াৰ সেকেন্ডাৰী টেটত আহিবলগীয়া টপিকটো হ'ল নৰ্থ ইষ্ট কাউন্সিল বা উত্তৰ পূব পৰিষদ। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ছিকিমক লৈ উত্তৰ পূব ভাৰত গঠন কৰা হৈছে। উত্তৰ পূব ভাৰত প্ৰাকৃতিক সম্পদত ধনী হ'লেও উদ্যোগিক ক্ষেত্ৰত এই অঞ্চলটো কিন্তু পিছপৰা। সেইকাৰণে উত্তৰ পূব ভাৰতৰ আৰ্থিক দিশটো দেশৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট পিছপৰা বা দুৰ্বল। এই বৃহৎ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে 1971 চনত উত্তৰ পূব পৰিষদ বা NEC নামৰ অনুষ্ঠানটো গঠন কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলৰ মাজৰ পৰা এজনক পৰিষদৰ অধ্যক্ষ হিচাপে মনোনীত কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতিৰ এজন কেন্দ্ৰীয় মন্ত্ৰীক এই পৰিষদৰ সভ্য হিচাপে মনোনীত কৰাৰ অধিকাৰ আছে। ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। NEC গঠন কৰাৰ কেইটামান লক্ষ্যৰ উদ্দেশ্য আছে, সেইবোৰ মই কৈ দিছোঁ, আপোনালোকে মনত ৰাখিব। ফাৰ্ষ্ট পইণ্ট হ'ল সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে সমগ্ৰ উত্তৰ পূব ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যথাযথ প্ৰচেষ্টা গ্ৰহণ কৰা। ছেকেণ্ড পইণ্ট, উত্তৰ পূব ভাৰতৰ ৰাজ্যবিলাকৰ মাজত সহযোগিতা, সুসংহত প্ৰচেষ্টা আৰু ঐক্য বৃদ্ধি কৰা। পইণ্ট নম্বৰ 3, আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰা আৰু অসমতা দূৰ কৰা। নেক্সট পইণ্ট, উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক সম্পদৰ ওপৰত প্ৰণালীবদ্ধ কাৰ্য সম্পাদন কৰা আৰু লগতে সেই সম্পদৰ ভিত্তিত গ্ৰহণ কৰিবলগীয়া বিভিন্ন আঁচনিৰ উপকাৰিতা নিৰ্ণয় কৰা। উত্তৰ পূব পৰিষদৰ এইকেইটা হৈছে ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া ইয়াতে কুৱেশ্যন দিয়া আছে দুই এটা। ফাৰ্ষ্ট কুৱেশ্যন, হু এপইণ্টছ দ্য চেয়াৰমেন অফ নৰ্থ ইষ্ট কাউন্সিল? ইয়াৰ এনচাৰ হৈছে প্ৰেচিডেণ্ট। Question number 2, how many states are part of the North Eastern Council? আৰু ইয়াৰ answer হ'ব 8. আৰু সেইকেইখন হ'ল অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ছিকিম। Question number 3, when was Sikkim placed in the Northeast region? ইয়াৰ answer হৈছে 1975. এইখিনি হৈছে ইম্পৰ্টেণ্ট পইণ্ট নৰ্থ ইষ্ট কাউন্সিলৰ বিষয়ে।